নমস্কাৰ আজি আমি আগভাবলৈ লৈছোঁ ধুবুৰী জিলাৰ ক্ষেত্ৰত LP আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰৰ ক্ষেত্ৰত ৫৫৫০টা পদৰ ক্ষেত্ৰত কাট অফ কেনেধৰণৰ হ'ব পাৰে তাৰে সামগ্ৰিক বিশ্লেষণ। প্ৰথমে আমি LPৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব সেইটো আলোচনা কৰিম। তাৰপিছত আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ তাৰপৰা আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰৰ বিষয়েও আলোচনা কৰিম। এই ক্ষেত্ৰত আমি যোৱাবাৰৰ যিখন মেধা তালিকা সেই মেধা তালিকাৰ কিছু তথ্য ব্যৱহাৰ কৰিছোঁ। লগতে সময়ে সময়ে যি আমি ভিডিঅ'ৰ যোগেদি আপোনালোকৰ পৰা নম্বৰসমূহ সংগ্ৰহ কৰিছিলোঁ তাৰো কিছু তথ্য ব্যৱহাৰ কৰিছোঁ। লগতে এইবাৰ ভেকেঞ্চিৰ যিখিনি আছিলে তাৰো কিছু তথ্য ব্যৱহাৰ কৰিছোঁ। প্ৰথমেই ধুবুৰী জিলাৰ ক্ষেত্ৰত LPত OBC আৰু MOBCৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব পাৰে কাট অফ। আমি যদি চাওঁ OBC আৰু MOBCৰ ক্ষেত্ৰত যোৱাবাৰ ২৬টা পোষ্ট আছিলে, এইবাৰ ১১২টা পোষ্ট আছে। গতিকে তুলনামূলকভাৱে যথেষ্ট সংখ্যক বেছি পোষ্ট। যোৱাবাৰ তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে ২২.৬০০ আৰু টেটত পাইছিলে ৫৮% আৰু কাট অফ আছিলে ২০৫.৫৯৫ আৰু টেটৰ নম্বৰ আছিলে তেওঁ 56.667%। আৰু OBC MOBCৰ ক্ষেত্ৰত ফাইনেল মেৰিট লিষ্টত থকা প্ৰাৰ্থীসকলৰ নম্বৰৰ সমূহ এনেধৰণৰ আছিলে। 55ৰ পৰা 59%লৈ 13জন আছিলে, 60ৰ পৰা 64লৈ পাৰ্চেণ্টেজৰ ভিতৰত 9জন আৰু 65ৰ পৰা 69লৈ 3জন, 70+ মাত্ৰ এজন আছিলে। এইবাৰ LPৰ ক্ষেত্ৰত যথেষ্ট কাট অফ কমাৰ সম্ভাৱনা আছে। বিভিন্নখিনি কাৰক ইয়াত প্ৰভাৱ বিস্তাৰ কৰিছে, সেইখিনি আমি ইয়াত আলোচনা নকৰোঁ। বিশেষতঃ এইবাৰ বহুত কম নম্বৰ থকা প্ৰাৰ্থীও ধুবুৰী নিচিনা জিলাত তেওঁলোকৰ নামটো আহিব বুলি আশা কৰিছে। এতিয়া আমি চাম SCৰ ক্ষেত্ৰত। SCৰ ক্ষেত্ৰত যোৱাবাৰ আছিলে 16টা পোষ্ট, এইবাৰ 28টা। তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 210.850 আৰু টেটৰ নম্বৰ আছিলে 56%। কাট অফ আছিলে 199.067, অৰ্থাৎ পুৰণি পদ্ধতি মতে চাওক 200ৰ তলত আছিলে, অৰ্থাৎ যথেষ্ট কম আছিলে। টেটৰ নম্বৰসমূহ আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 9জন, 60ৰ পৰা 64লৈ 3জন, 65ৰ পৰা 69লৈ 3জন, 70+ আছিলে এজন। ST প্ৰিন্সৰ ক্ষেত্ৰত 30টা পোষ্ট যোৱাবাৰ আছিলে, এইবাৰ 78, অৰ্থাৎ দুগুণতকৈও বেছি। তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 198.651। গতিকে যোৱাবাৰ 30টা পোষ্ট থাকোঁতে একেবাৰে টপ অফ দি টেবুললৈ 198.651 আছিলে। টেটৰ নম্বৰ আছিলে 56.667। গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত যথেষ্ট কাট অফ কম হৈছিল যোৱাবাৰ। কাট অফ আছিলে 188.800, বহুত তললৈ নামিছিলে। এইবাৰ যিহেতু দুগুণতকৈও বেছি পোষ্ট আছে, গতিকে সেই হিচাপত চাবলৈ গ'লে বহুতখিনি কমাৰ সম্ভাৱনা আছে। 55ৰ পৰা 59লৈ 24জন প্ৰাৰ্থী আছিলে, 60ৰ পৰা 64 পাৰ্চেণ্টেজৰ ভিতৰত 5জন, 65ৰ পৰা 69লৈ এজন, 70+ প্ৰাৰ্থী নাছিলে ST প্ৰিন্সৰ ক্ষেত্ৰত। আনিজাবৰ ক্ষেত্ৰত যদি চাওঁ যোৱাবাৰ 64 আছিলে পোষ্ট, এইবাৰ 76। গতিকে এইবাৰ 12টা পোষ্ট বেছি। আনিজাবৰ ক্ষেত্ৰত অৱশ্যে আন কেটেগৰীৰ তুলনাত কম্পিটিশ্যনটো অলপ বেছি হয়। গতিকে LPৰ ক্ষেত্ৰত টপ অফ দি টেবুল আছিলে 235.250 পুৰণি পদ্ধতি মতে, আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে তেখেতৰ 70% আৰু কাট অফ আছিলে 216.857 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 66%। 60ৰ পৰা 64 পাৰ্চেণ্টেজত আছিলে 42জন, 65ৰ পৰা 69লৈ 18জন, 70+ আছিলে 4জন। গতিকে এই সকলোখিনি কথা যদি আমি চাওঁ, গতিকে ধুবুৰীৰ ক্ষেত্ৰত LPত কেনেধৰণৰ আমি ফাইনেল লিষ্টত দেখিব পাৰোঁ। টি টাইপছৰ কাৰণে এবাৰ নতুনকৈ ৰিজাৰ্ভেশ্যন আছে। টি টাইপছৰ প্ৰাৰ্থীৰ সংখ্যা কম, আৰু ধুবুৰীত যিহেতু 11টা পোষ্ট আছে টি টাইপছত, এই ধুবুৰীৰ ক্ষেত্ৰত 55+ থকা টি টাইপছৰ প্ৰাৰ্থীসকল তেওঁলোক গ্ৰীণ জোনত আছে বুলিও ক'ব পাৰোঁ, এডভান্টেজ জোনত আছে, তেওঁলোকৰ নাম অহাৰ সম্ভাৱনা আছে। ঠিক একেদৰে PWDৰ ক্ষেত্ৰত 12টা পোষ্ট আছে। গতিকে PWDৰ ক্ষেত্ৰত 56.5 বা 56+ থকাসকলৰ যথেষ্ট সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰত 18টা পোষ্ট। আপোনালোকে জানে ST হিলছৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ সংখ্যা একেবাৰে কম, তাৰ তুলনাত প্ৰত্যেক জিলাত যথেষ্ট পোষ্ট আছে। গতিকে ST হিলছৰ ক্ষেত্ৰত 54+ থকা প্ৰাৰ্থীসকল তেওঁলোক গ্ৰীণ জোনত আছে বুলি আমি ক'ব পাৰোঁ, বা ছেফ জোনত আছে বুলি ক'ব পাৰোঁ। ST প্ৰিন্সৰ ক্ষেত্ৰত যোৱাবাৰ দেখিছে আপোনালোকে যথেষ্ট কম হৈছিলে, 78 আছে এইবাৰ পোষ্ট। গতিকে 55.5 বা 55 to 56 এটা সুৰক্ষিত জন হ'ব পাৰে। তাতকৈ বেছি থকা সকলৰতো কোনো চিন্তাই নাই।
গতিকে এছচিৰ ক্ষেত্ৰত 28টা পোষ্ট আছিলে এছচিৰ ক্ষেত্ৰত অলপ কম্পিটিশ্যনটো আহে গতিকে 57 এটা সুৰক্ষিত জোন বা সেফ জোন হ'ব পাৰে ধুবুৰী জিলাৰ ক্ষেত্ৰত এছচিৰ ঠিক একেদৰে ওবিচি এমওবিচিৰ ক্ষেত্ৰত কম্পিটিশ্যনটো আন কেটেগৰীৰ তুলনাত অলপ বাঢ়ি যায় যেহেতু এবাৰ 112টা পোষ্ট আছে গতিকে 58 এটা সুৰক্ষিত জোন বা সেফ জোন হিচাপে আমি বিবেচনা কৰিব পাৰোঁ ধুবুৰীৰ ক্ষেত্ৰত আন ৰিজাৰ্ভৰ ক্ষেত্ৰত 76 পোষ্ট আছে গতিকে 60 প্লাছত যোৱাৰ সম্ভাৱনাই আছে গতিকে 61 ধুবুৰীৰ ক্ষেত্ৰত এটা সুৰক্ষিত জোন বা সেফ জোন হিচাপে আমি বিবেচনা কৰিব পাৰোঁ গতিকে ধুবুৰী এলপিৰ আপোনালোকে বিশ্লেষণটো গম পালে এতিয়া আমি ধুবুৰীৰ ক্ষেত্ৰত আলোচনা কৰিম আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত ওবিচি আৰু এমওবিচিত 38টা পোষ্ট আছে আৰু তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে এনেধৰণৰ যোৱাবাৰ 38টা আছিলে এইবাৰ ওবিচি এমওবিচিৰ ক্ষেত্ৰত কম আছে 19টা পোষ্টে আছে টপ অফ দি টেবুল আছিলে 296.461 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 58.667 আগতে যিহেতু একাডেমিক্স আৰু প্ৰফেচনেলৰ নম্বৰখিনি সম্পূৰ্ণ যোগ হৈ গৈছিলে গতিকে টেটৰ নম্বৰ কম থকা সকলো তেওঁলোকৰ নাম আহিছিলে কিন্তু এইবাৰ যিহেতু টেটৰ নম্বৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে গতিকে এইবাৰ কথাটো অলপ বেলেগ কাট অফ আছিলে 281.112 আৰু তেখেতৰ টেটৰ নম্বৰ আছিলে 55.333%। টেটৰ নম্বৰসমূহ আছিলে এনেধৰণৰ আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 55ৰ পৰা 59লৈ আছিলে 12জন 60 to 64লৈ আছিলে 16জন 65ৰ পৰা 69লৈ 5জন 70 প্লাছত আছিলে 5জন এছচিৰ ক্ষেত্ৰত যি 5টা পোষ্ট আছিলে টপ অফ দি টেবুল আছিলে 284.585 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 60% কাট অফ আছিলে 278.188% আৰু টেটৰ নম্বৰ আছিলে 65.333%। তেওঁলোকৰ টেটৰ নম্বৰসমূহ আছিল এনেধৰণৰ 55ৰ পৰা 59লৈ এজন 60ৰ পৰা 64লৈ দুজন 65ৰ পৰা 69%লৈ দুজন 70 প্লাছত প্ৰাৰ্থী নাছিলে এছটি প্ৰিন্সৰ ক্ষেত্ৰত 8টা পোষ্ট আছিলে যোৱাবাৰ এইবাৰ 11টা পোষ্ট আছে টপ অফ দি টেবুল আছিলে 268.669 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 59.333%। কাট অফ আছিলে 266.295 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 60.667 টেটৰ নম্বৰসমূহ আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 4জন 60ৰ পৰা 64লৈ দুজন 65ৰ পৰা 69লৈ দুজন 70 প্লাছত প্ৰাৰ্থী নাছিলে আনিজাবৰ ক্ষেত্ৰত 59 পোষ্ট আছিলে যোৱাবাৰ এইবাৰ 28টা পোষ্টৰ সংখ্যা কমিলে টপ অফ দি টেবুল আছিলে 322.889 আৰু কাট অফ আছিলে 292.994 টেটৰ নম্বৰসমূহ আছিলে এনেধৰণৰ 60ৰ পৰা 64লৈ 33জন 65ৰ পৰা 69লৈ 15জন 70 প্লাছত আছিলে 11জন গতিকে সকলোখিনি দিশ যদি আমি চাওঁ আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত কাট অফ এলপিৰ তুলনাত বাঢ়িব টি টাইপছৰ ক্ষেত্ৰত যি দুটা পোষ্ট আছে তাত 59 প্লাছত থকাসকল এডভান্টেজত আছে বুলি আমি ক'ব পাৰোঁ সুৰক্ষিত জনত আছে বুলি আমি ধৰিব পাৰোঁ পিডব্লিউডিৰ ক্ষেত্ৰত 8টা পোষ্ট গতিকে 59 প্লাছত থকাসকল বা 59 to 60 এটা সুৰক্ষিত জন হিচাপে বিবেচনা কৰিব পাৰি পিডব্লিউডিৰ ক্ষেত্ৰত এছটি হিলছৰ ক্ষেত্ৰত 57 58 সেফ জোন হিচাপে আমি বিবেচনা কৰিব পাৰোঁ এছটি প্ৰিন্সৰ ক্ষেত্ৰত 60 এটা সুৰক্ষিত জন হ'ব পাৰে এছচিৰ ক্ষেত্ৰত যি 14টা পোষ্ট আছে এছচিৰ ক্ষেত্ৰত 61 to 62 এটা সুৰক্ষিত জন হ'ব পাৰে ওবিচি এমওবিচিৰ ক্ষেত্ৰত 63 এটা সুৰক্ষিত জন হিচাপে বিবেচনা কৰিব পাৰি 63 বা তাতকৈ বেছি থকাসকল আনৰিজাৰ্ভৰ ক্ষেত্ৰত 64 65 এটা সুৰক্ষিত জন হ'ব পাৰে তাতকৈ বেছি থকা সকলৰতো চিন্তাই নাই যিহেতু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিছু কাট অফ বেছি হয় আপোনালোকে নিশ্চয় জানে আৰু পোষ্টৰ সংখ্যা যথেষ্ট কম আপোনালোকে নিশ্চয় দেখিছে গতিকে ধুবুৰীৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত আমি এইখিনি আপোনালোকলৈ আগবঢ়াই দিলোঁ এতিয়া আমি চাম আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰৰ ক্ষেত্ৰত ধুবুৰী ওবিচি আৰু এমওবিচিৰ 3টা পোষ্ট আছিলে ওবিচি এমওবিচিৰ ক্ষেত্ৰত এইবাৰ 12টা আছে টপ অফ দি টেবুল আছিলে যোৱাবাৰ 282.564 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 66% কাট অফ আছিলে 276.107 টেটৰ নম্বৰ আছিলে 62% এছচিৰ ক্ষেত্ৰত এটা পোষ্ট আছিলে কাট অফ আছিলে 270.584 টেটৰ পাৰ্চেণ্টেজ আছিলে 66% এছটি প্ৰিন্সৰ ক্ষেত্ৰত দুটা পোষ্ট আছিলে টপ অফ দি টেবুল আছিলে 265.638 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 60.667 কাট অফ 262.927 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 68% আনিজাবৰ ক্ষেত্ৰত দুটা পোষ্ট আছিলে টপ অফ দি টেবুল 314
0.293%, টেটৰ পাৰ্চেণ্টেজ আছিলে 68.667, কাট অফ আছিলে 305.986 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 71.333। গতিকে যথেষ্ট টাফ কণ্টেষ্ট হৈছিলে, পোষ্টৰ সংখ্যা কম আছিলে। এইবাৰ টি টাইপছৰ ক্ষেত্ৰত দুটা পোষ্ট আছে, গতিকে 57 এটা সুৰক্ষিত জন হিচাপে আমি বিবেচনা কৰিব পাৰোঁ টি টাইপছৰ ক্ষেত্ৰত। PWD ক্ষেত্ৰত এটা পোষ্ট আছে, 58, 59 এটা সুৰক্ষিত জন হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত 5টা পোষ্ট আছে, গতিকে 57 এটা সুৰক্ষিত জন হ'ব পাৰে ST হিলছৰ ক্ষেত্ৰত। ST প্লেইনছৰ ক্ষেত্ৰত 5টা পোষ্ট আছে, গতিকে 60+ কেণ্ডিডেটসকল তেওঁলোক ছেফ জোনত আছে বুলি আমি বিবেচনা কৰিব পাৰোঁ। SCৰ ক্ষেত্ৰত 6টা পোষ্ট আছে, গতিকে SCৰ ক্ষেত্ৰত 62+ থকা প্ৰাৰ্থীসকল সুৰক্ষিত জনত আছে বুলি ক'ব পাৰোঁ। OBC আৰু MOBCৰ ক্ষেত্ৰত 12টা পোষ্ট আছে, গতিকে 63, 64 এটা সুৰক্ষিত জন হ'ব পাৰে। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যি 8টা পোষ্ট আছে, আপাৰ প্ৰাইমেৰী ছায়েন্সৰ ক্ষেত্ৰত 65+ থকা প্ৰাৰ্থীসকল আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী ছায়েন্স টিচাৰ ধুবুৰীত সুৰক্ষিত জনত আছে বুলি আমি ক'ব পাৰোঁ। আজি আমি ধুবুৰী জিলাৰ আটাইকেইটা কেটেগৰী LP, UPS এছিষ্টেণ্ট টিচাৰ আৰু UPS ছায়েন্স টিচাৰৰ এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ। গতিকে আপোনালোকে পৰৱৰ্তী সময়ত কোনখন জিলাৰ বিশ্লেষণ বিচাৰে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।